লুকছৰ কাৰণে তেখেত জনপ্ৰিয় হ'ব পাৰে, বাকী তেখেতৰ কাণ্ড কাৰখানাৰ কাৰণে তেখেত জনপ্ৰিয় একদমেই হ'ব নালাগে। ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, তেখেতেও এটা চোৱাৰ ডিজাৰ্ভ কৰে। তেখেতে যিখিনি মোৰ লগত কৰিলে বহুত টেনশ্যনত মই অভাৰড'জ হৈ গৈছে মেডিচিনৰ, কাৰণ মোৰ খোৱা থকা ৰেষ্ট চব খেলি মেলি। মোৰ মেণ্টেল পিচ গ'ল, মোৰ ফিজিকেলটো ক'বই নালাগে, হালত খাৰাপ। মেণ্টেল পিচ মোৰ চব এজন মানুহৰ কাৰণে যোৱা বুলি ক'ব পাৰি। আজি 6 মাহ মই মেণ্টেলি বহুত বেছি আনষ্টেবল। তো এতিয়া নামটো কি? তেওঁৰ যিটো আপুনি নাম কৈছে, ইতিমধ্যে কৈছে ছাত্ৰ নেতা এগৰাকী, সকলোৱে জনপ্ৰিয় বুলি কৈছে। কোন হয় সেইগৰাকী? তেখেত কোনটো পইণ্টত জনপ্ৰিয় মই নাজানো, কিন্তু মোৰ কাৰণে তেখেত জনপ্ৰিয় আজিৰ ডেটত নহয়। তেখেতৰ হয়তো লুকছৰ কাৰণে তেখেত জনপ্ৰিয় হ'ব পাৰে, বাকী তেখেতৰ কাণ্ড কাৰখানাৰ কাৰণে তেখেত জনপ্ৰিয় একদমেই হ'ব নালাগে। তেখেত মই কোনো নহয়, সদৌ ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। মই ভয় নকৰোঁ তেখেতৰ নাম ক'বলৈ, তেখেতকো ভয় নকৰোঁ। হয়তো চাগে ফ্ৰণ্টত পালে মই তেখেতেও এটা চোৱাৰ ডিজাৰ্ভ কৰে। তেখেতে যিখিনি মোৰ লগত কৰিলে মই চেলেঞ্জ কৰিছোঁ, তেখেতে মোৰ ফ্ৰণ্টত আহক, মোৰ মাৰ দেউতাৰ ফোন পিক কৰক, মোৰ ফোন পিক কৰক, মোক ব্লগ খোলক। তেখেতৰ যদি ইমান গাটছ আছে, আৰু যিগৰাকী মানে কণ্ঠশিল্পী হয়, কণ্ঠশিল্পীগৰাকীৰ নাম এটা কাৰণেই ল'ব বিচাৰিম, কাৰণ কণ্ঠশিল্পীগৰাকীয়ে মোক বহুত কথা শুনাইছিলে। যেতিয়া মই তেওঁৰ লগত কণ্টেক্ট কৰিছিলোঁ, মই নামটো লওঁ মানে কণ্ঠশিল্পীগৰাকীৰ লগত মোৰ কথা বতৰা হৈছিলে। তেওঁ মোক বহুত কৈছিলে কি উইদাউট এভিডেঞ্চ আপুনি কেনেকৈ কি ক'ব লাগে। এভিডেঞ্চ মোৰ ওচৰত আছে, 2জন আহিব মোৰ ওচৰত, মই এভিডেঞ্চ দেখাই দিম।